এই পঞ্চায়ত নিৰ্বাচনটোত আমাৰ যিসকলে মানে নিৰ্বাচনত অংশগ্ৰহণ কৰি যিবিলাকে সন্মানীয় সদস্য জয়যুক্ত হ'ল আৰু আমাৰ যিখিনি পঞ্চায়ত গঠন কৰিছে সভাপতি হৈছে উপসভাপতি হৈছে আৰু আমাৰ এই সদস্য যিবিলাক জিকিছে সকলোকে আজি আমি এই সভাখনৰ জৰিয়তে আমি সম্বোধনা জনাইছোঁ। ইয়াত আমাৰ শিৱসাগৰ সমষ্টি পৰিষদ আৰু নাজিৰা সমষ্টি যিটো পুৰণা আমগুৰি সমষ্টিৰ যিটো পাৰ্ট আছিলে 8খন পঞ্চায়ত তেওঁলোকৰ কৰ্মীবিলাকো ইয়াত উপস্থিত আছে। তো সেইকাৰণে আমি তেওঁলোকৰ দলৰ তৰফৰ পৰা তেওঁলোকক আজি আমি সম্বৰ্ধনা জনাইছোঁ ইয়াত। দ্বিতীয়টো হ'ল যে দলটোক ইয়াত আমি শিৱসাগৰ সমষ্টিত 26ৰ নিৰ্বাচনটো সন্মুখীন হ'ব পৰাকৈ আমি সাজু কৰিবৰ কাৰণে কাম কৰি আছোঁ আৰু আজি সভাখনৰ পিছৰ পৰা এই কামখিনি আৰু এটা গতিশীল অৱস্থালৈ আগবঢ়াই লৈ যোৱা হ'ব, যাতে মানে কোনো পঞ্চায়তত যাতে কমিটি সম্পূৰ্ণ কৰিবলৈ বাকী নাথাকে, সকলো জেগাতে যাতে মানে হৈ যায় আৰু গোটেই কৰ্মীবিলাক যাতে পুৰা সুসংগঠিত যাতে হৈ যায়। সেইটো কাৰণে মই ইতিমধ্যে ৱৰ্ক কৰি আছোঁ আৰু আজি কৰ্মীবিলাক বেলেগ বেলেগ পঞ্চায়তৰ কৰ্মীও আহিছে। সেইকাৰণে তেওঁলোকক আমি কেনেকৈ সংগঠন আগবঢ়াই লৈ যাবলৈ সেইবিলাক দিহা পৰামৰ্শ দিছোঁ। সেইকাৰণে মই ভাবোঁ যে আজি আৰু 1 মাহ 1.5 মাহৰ ভিতৰত আমি পুৰা সমষ্টিত মানে সংগঠন কৰি বৰ্তমানৰ যিটো স্থিতি বা বৰ্তমানৰ যিখন ছবি সম্পূৰ্ণ আমি নতুনকৈ ইয়াৰ এটা উন্নত পৰ্যায়ৰ এখন ছবি আমি দলক দিবৰ কাৰণে আমি সক্ষম হ'ম। দলক আমি অসম গণ পৰিষদ দলটো তৃণমূল পৰ্যায়ৰ পৰা ইয়াত আমাৰ শিৱসাগৰৰ নতুন যিটো সমষ্টি হৈছে এই সমষ্টিটো সংগঠিত কৰি আমি আমাৰ দলৰ সভাপতি কাৰ্যকৰী সভাপতি এইসকলক আগত মানে আমাৰ মানে ইয়াত সংগঠনৰ গোটেই যিটো শক্তি এই শক্তিটো আমি তেওঁলোকৰ আগত আমি প্ৰদৰ্শন কৰিম। এই পঞ্চায়ত নিৰ্বাচনটোত আমাৰ যিসকলে মানে নিৰ্বাচনত অংশগ্ৰহণ কৰি যিবিলাকে সন্মানীয় সদস্য জয়যুক্ত হ'ল আৰু আমাৰ যিখিনি পঞ্চায়ত গঠন কৰিছে সভাপতি হৈছে উপসভাপতি হৈছে আৰু আমাৰ এই সদস্য যিবিলাক জিকিছে সকলোকে আজি আমি এই সভাখনৰ জৰিয়তে আমি সম্বোধনা জনাইছোঁ। ইয়াত আমাৰ শিৱসাগৰ সমষ্টি পৰিষদ আৰু নাজিৰা সমষ্টি যিটো পুৰণা আমগুৰি সমষ্টিৰ যিটো পাৰ্ট আছিলে 8খন পঞ্চায়ত তেওঁলোকৰ কৰ্মীবিলাকো ইয়াত উপস্থিত আছে। তো সেইকাৰণে আমি তেওঁলোকৰ দলৰ তৰফৰ পৰা তেওঁলোকক আজি আমি সম্বৰ্ধনা জনাইছোঁ ইয়াত। দ্বিতীয়টো হ'ল যে দলটোক ইয়াত আমি শিৱসাগৰ সমষ্টিত 26ৰ নিৰ্বাচনটো সন্মুখীন হ'ব পৰাকৈ আমি সাজু কৰিবৰ কাৰণে কাম কৰি আছোঁ আৰু আজি সভাখনৰ পিছৰ পৰা এই কামখিনি আৰু এটা গতিশীল অৱস্থালৈ আগবঢ়াই লৈ যোৱা হ'ব, যাতে মানে কোনো পঞ্চায়তত যাতে কমিটি সম্পূৰ্ণ কৰিবলৈ বাকী নাথাকে, সকলো জেগাতে যাতে মানে হৈ যায় আৰু গোটেই কৰ্মীবিলাক যাতে পুৰা সুসংগঠিত যাতে হৈ যায়। সেইটো কাৰণে মই ইতিমধ্যে ৱৰ্ক কৰি আছোঁ আৰু আজি কৰ্মীবিলাক বেলেগ বেলেগ পঞ্চায়তৰ কৰ্মীও আহিছে। সেইকাৰণে তেওঁলোকক আমি কেনেকৈ সংগঠন আগবঢ়াই লৈ যাবলৈ সেইবিলাক দিহা পৰামৰ্শ দিছোঁ। সেইকাৰণে মই ভাবোঁ যে আজি আৰু 1 মাহ 1.5 মাহৰ ভিতৰত আমি পুৰা সমষ্টিত মানে সংগঠন কৰি বৰ্তমানৰ যিটো স্থিতি বা বৰ্তমানৰ যিখন ছবি সম্পূৰ্ণ আমি নতুনকৈ ইয়াৰ এটা উন্নত পৰ্যায়ৰ এখন ছবি আমি দলক দিবৰ কাৰণে আমি সক্ষম হ'ম। দলক আমি অসম গণ পৰিষদ দলটো তৃণমূল পৰ্যায়ৰ পৰা ইয়াত আমাৰ শিৱসাগৰৰ নতুন যিটো সমষ্টি হৈছে এই সমষ্টিটো সংগঠিত কৰি আমি আমাৰ দলৰ সভাপতি কাৰ্যকৰী সভাপতি এইসকলক আগত মানে আমাৰ মানে ইয়াত সংগঠনৰ গোটেই যিটো শক্তি এই শক্তিটো আমি তেওঁলোকৰ আগত আমি প্ৰদৰ্শন কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।